हेलो गाइस मैं কৈছিলোঁ যে পাইনএপল বিয়াৰ বনাই আছোঁ। আপোনালোকে এইটো চাই আছে বিছলেৰী ঘৰত মই ভৰাই দিলোঁ। এইটো মই ফেৰ্মেণ্টেশ্যন হ'বৰ কাৰণে ৰাখি দিম ৰুম টেম্পাৰেচাৰৰ ভিতৰত। বাই বাই। পাইনএপল বিয়াৰ মানে হৈ গ'ল এদিনৰ পাছত এইটো মানে দৃশ্যটো মানে স্ক্ৰীণটো ঘূৰাই কিনে দেখাই আছোঁ। এইটো হৈ গৈছে অলপ ৰেডি আৰু মানে কি হ'ল মানে কাগজত কেলৈ লুকাই থৈছোঁ গম পাইছে নাই গাইছ? ঘৰত যদি দেখি যায় বাই চান্স এইটো বস্তুটো দেখি যায় কেনেকুৱা গৰু পিনতি দিব ভাবকচোন। এনেই বাৰু ভিডিঅ'টো আপোনালোকে পোৱাৰ পাছত বাৰু গম পাব, কমেণ্ট কৰি বা শ্বেয়াৰ কৰি আপোনালোকে অলপ জনাই দিব আৰু এইফালে ৰখক এইটো আনবক্সিং কৰোঁ। খুল যা চিন এইটো পাইনএপল বিয়াৰ গাইছ। বটলটো খোলোঁ ন, চাউণ্ডটো শুনিম কেনেকুৱা হয়। ইছ পূৰা ফিজি খাই ভাল লাগিব একদম পূৰা পাইনএপল বিয়াৰ ৰেডি। গোন্ধটোতো একদম ভাল লাগিছে। লগত খাবলৈ একো চাখনা তাখনা নাই নহয় গাইছ এয়া অলপ হৈছে ৰেডি মোৰ ঘৰত বনোৱা পাইনএপল বিয়াৰ। লগত খাবলৈ একো নাই বাৰু। এইফালে মই চাখনাত লৈ লৈছোঁ, এইটো বুট তিয়াই থৈছিলোঁ। খাই কিনে দেখাম আৰু কেনেকুৱা লাগে খাই কিনে কম গাইছ। মজা এইটো মানে